আমিনগাঁৱত এজন যুৱকৰ ৰহস্যজনক মৃত্যু। সোমবাৰে কৰ্তব্যৰত অৱস্থাতে মৃত্যু হয় যুৱকজনৰ ৰহস্যজনক মৃত্যু কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। আমিনগাঁও নাৰায়ণ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকা যুৱকজনৰ মৃত্যু কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। মৃত যুৱকজন সৰ্বগড় আহোমপথাৰ গাঁৱৰ জিন্তুমণি ৰয় বুলি জানিব পৰা গৈছে। সৰ্বগড় নম্বৰমোহন ৰয়ৰ পুত্ৰ জিন্তুমণি ৰয় আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। ইফালে পৰিয়ালৰ লোকে জিন্তুমণি ৰয়ৰ মৃত্যু সহজভাৱে ল'ব পৰা নাই। এই সৰ্বগড় আহোমপথাৰ গাঁৱত হয় আৰু মানে খুবেই দুখীয়া পৰিয়াল হয় আমি, আৰু একমাত্ৰ উপাৰ্জন কৰিছিল দাদাই আমাৰ। হঠাৎ মানে যোৱাকালি মানে ঢুকাল আমাৰ দাদা। কিন্তু মানে ইমান 8 বছৰ আজি 8 বছৰ আমাৰ এই দাদাই নাৰায়ণ হস্পিটেলতে মানে কাম কৰি আছিল। সেইটো মানে এই চিকিউৰিটি গাৰ্ড কৰিছিল। মানে যিটো সময়ত মানে সি কৰ্ম কৰি আছিল সেইখিনি সময়তে মানে তাৰ মৃত্যু ৰহস্যজনক মৃত্যু এটা মানে ফাটি লৈছে। বেমাৰটো এনে বিশেষ বেমাৰ নাই, মৃত্যুটো ৰহস্যজনক মৃত্যু হৈছে। সহজভাৱে মানে বিশেষ সহজভাৱে ল'ব পৰা নাই আমি মৃত্যুটো। এতিয়া আমাক ন্যায় লাগে। ডাউট মানে বিশেষ ডাউট কৰিব নোৱাৰিম, মানে এটা আমাক ন্যায় লাগে, কাৰণ এজেঞ্চি ফালৰ পৰা এটা আমাক কিবা এটা ন্যায় লাগে। হস্পিটেলত কৰ্তব্য কৰি থকা সময়তে চিকিৎসকে জিন্তুমণি ৰয়ক প্ৰাণ বচাব নোৱাৰাক লৈ অসন্তুষ্ট পৰিয়ালৰ লোক। তদুপৰি জিন্তুমণিৰ মৃত্যুৰ খবৰ পৰিয়ালবৰ্গক হস্পিটেলত কৰ্তৃপক্ষ দিয়া নাছিল বুলি পৰিয়ালৰ লোকৰ অভিযোগ। খবৰ দিছিল জিন্তুমণিৰ সতীৰ্থ এগৰাকী সুৰক্ষা কৰ্মীয়েহে। বিগত 8 বছৰ কৰ্মৰত চিকিৎসালয়খনতে মৃত জিন্তুমণিক জনোৱা নহল শেষ শ্ৰদ্ধাঞ্জলিও। জিন্তুমণিৰ প্ৰতি সাধাৰণ মানৱতাবোধ প্ৰদৰ্শন নকৰিলে আমিনগাঁওস্থিত নাৰায়ণ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল কৰ্তৃপক্ষৰ বুলিও অভিযোগ উঠাব হৈছে এতিয়া পৰিয়ালৰ লোকে জিন্তুমণিৰ মৃত্যু তদন্তৰ লগতে বিচাৰিছে ন্যায়। আচলতে ৰহস্য বুলি ক'ব পাৰোঁ। অকস্মাতে মানুহ এটা 2-1 মিনিটতে ঢুকাইছে, কাৰণটো বুজি পোৱা নাই। সি আজি প্ৰায় 8 বছৰ ধৰি নাৰায়ণ হস্পিটেলত কাম কৰি, গৰীব ঘৰৰ ল'ৰা, ই একমাত্ৰ পৰিয়ালৰ উপাৰ্জনকাৰী আছে। এতিয়া ইয়াত এটা ন্যায় বিচাৰ লাগে আৰু মোক ন্যায় যেন পাওঁ। নাৰায়ণ হস্পিটেলৰ কিবা যেন আৰ্থিক সাহাৰ্য কৰে, লগতে তাৰ চিকিউৰিটি সংস্থাও যেন কিবা আৰ্থিক সাহাৰ্য কৰে, সেইটো মই আশা কৰিছোঁ। অভিযোগ ঠিক ডিৰেক্ট দিব নোৱাৰোঁ, কিন্তু এটা সন্দেহৰ আঙুলি টুৱাব পাৰি আৰু। কাৰণ মৃত্যুটো 5 মিনিটৰ ভিতৰতে হৈছে, 5 মিনিটো কিজানি হোৱা নাই। উত্তৰ গুৱাহাটী আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষা অন্তত পৰিয়ালৰ লোকক সঞ্চাই দিয়ে।